পত্নীৰ অত্যাচাৰৰ অভিযোগত স্বামীৰ আত্মগোপন সন্তানৰ বাবে 1 লাখ টকাৰ পুৰস্কাৰৰ ঘোষণা ৰঙিয়াৰ বালাগত এটা অভূতপূৰ্ব ঘটনাই জনমানসত তীব্ৰ চেঞ্চলৰ সৃষ্টি কৰিছে পত্নীৰ অত্যাচাৰ সহিব নোৱাৰি এগৰাকী যুৱক সাদ্দাম হুছেইন উৰফে মনি প্ৰায় 6 মাহ ধৰি আত্মগোপন কৰি আছে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত পত্নী আৰু তেওঁৰ পৰিয়ালে সাদ্দামৰ সন্তান দেউতাক নগদ 1 লাখ টকাৰে পুৰস্কৃত কৰাৰ ঘোষণা কৰিছে সংবাদ মাধ্যমত এই ঘোষণা প্ৰচাৰিত হোৱাৰ লগতে বিভিন্ন স্থানত পোষ্টাৰৰ জৰিয়তে এই বাৰ্তা জনোৱা হৈছে কিন্তু এই ঘটনাই নতুন মূৰ লৈছে যেতিয়া সাদ্দাম হুছেইনে ফেচবুক লাইভৰ জৰিয়তে নিজৰ কাহিনী প্ৰকাশ কৰি ন্যায় বিচাৰিছে তেওঁৰ পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে য'ত তেওঁ দাবী কৰিছে যে পত্নীৰ ৰঙিয়া নগৰৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছে সাদ্দামৰ অভিযোগ অনুসৰি এই সম্পৰ্কৰ বাবে তেওঁ বাৰে বাৰে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈছে তেওঁৰ দাবী পত্নীয়ে তেওঁক অশ্লীল গালি গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে আনকি শৰীৰৰ বিভিন্ন অংশ চুৰিৰে আঘাত কৰাৰ উপৰিও লাইটাৰেৰে জ্বলাই দিয়াৰ দৰে নিকংস কাণ্ড ঘটিছে সাদ্দামে পত্নীৰ সৈতে সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছিল আৰু এই কাৰণে প্ৰায় 6 মাহ পূৰ্বে তেওঁক জেলতো যাবলগীয়া হৈছিল কিন্তু জেলৰ পৰা জামিনত মুক্তি পোৱাৰ পিছতো তেওঁৰ দুৰ্দশাৰ অন্ত পৰা নাছিল তেওঁৰ অভিযোগ পত্নীৰ পৰিয়ালে জামিনৰ ব্যৱস্থা কৰি জেলৰ সন্মুখত গুণ্ডা বাহিনীৰ সৈতে অপেক্ষা কৰি আছিল এনে পৰিস্থিতিত সাদ্দামে হিন্দী চিনেমাৰ কাইদাত বুৰ্খা পৰিধান কৰি জেলৰ পৰা পলায়ন কৰে আৰু তাৰ পিছৰে পৰা আত্মগোপনত আছে সাদ্দামে আৰু অভিযোগ কৰিছে যে পত্নী আৰু তেওঁৰ পৰিয়ালে তেওঁক বিচাৰি উলিয়াই হত্যা কৰাৰ বাবে এখন ভৰি কাটি দিয়াৰ ভাবুকি দি আহিছে তেওঁৰ মতে পত্নীৰ পৰিয়ালে পূৰ্বেও চোকা অস্ত্ৰ আৰু মাৰণাস্ত্ৰ দেখুৱাই তেওঁক ভয়ভীত প্ৰদৰ্শন কৰিছিল ইফালে পত্নীৰ পৰিয়ালে দুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত দাবী কৰিছিল যে সাদ্দামৰ 6 মাহৰ অনুপস্থিতিৰ বাবে তেওঁৰ সন্তানৰ যথেষ্ট সমস্যা হৈছে তেওঁলোকে এই কাৰণে সাদ্দামৰ সন্তানৰ বাবে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল সাদ্দামে ফেচবুক লাইভত পত্নীৰ কেইবাটাও ফোন ৰেকৰ্ডিং আপলোড কৰি নিজৰ অভিযোগৰ পক্ষত প্ৰমাণ দাখিল কৰিছে সংবাদ মাধ্যমৰ আগতো তেওঁ এটাৰ পিছত আনটো বিস্ফোৰক মন্তব্য কৰি পত্নীৰ বিৰুদ্ধে অভিযোগৰ পাহাৰ গঢ়িছে এই ঘটনাই এতিয়া স্বামী স্ত্ৰীৰ সম্পৰ্কৰ ৰহস্যময় ৰূপ লৈছে কোনটো সত্য কোনটো মিছা তাৰ সিদ্ধান্ত আইন আৰু আদালতৰ ওপৰত নিৰ্ভৰ কৰিছে এই ঘটনাই সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এফালে পত্নীৰ পৰিয়ালৰ পুৰস্কাৰৰ ঘোষণা আনফালে সাদ্দামৰ গুৰুতৰ অভিযোগে জনমানসত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে সত্যৰ উন্মোচনৰ বাবে সকলোৰে দৃষ্টি এতিয়া আইনী প্ৰক্ৰিয়াৰ ওপৰত কাজিয়া মানে তাৰ এফআইআৰ চলি আছে আগতে বেলেগ এজন ল'ৰাৰ লগত এফআইআৰ চলিছিল এতিয়া ৰুমত আৰপাও চলি আছে এই ল'ৰাজনৰ মোৰ ফেচবুকত ফটো দিয়া আছে ল'ৰাজনৰ মানে 5 মাহ কিমান দিন মান হৈছে মোৰ জানুৱাৰীত মোক সিহঁতে জেল খোৱালে 23 তাৰিখে জানুৱাৰী 23 তাৰিখে আৰু 7 তাৰিখে ৰিলিজ হলো ৰিলিজ হোৱাৰ সময়ত মই পলাই আহিলো সিহঁতে তাতো গুণ্ডা লৈ গৈছিল যিমান ৰঙিয়াৰ গুণ্ডা আছে ডকাইত আছে সব লৈ গৈছিল সিহঁতৰ লগত হাতীয়াৰ থকা মানুহ মই সেইকাৰণে পলাই আছো সিহঁতে নিৰুদ্দেশ হোৱা বুলি কৈছে কিন্তু মোৰ মা বাবাই নিৰুদ্দেশ হোৱা বুলি মোক একো কোৱা নাই মোৰ মা বাবাও আছে লগত মোক মই যদি কিবা কাজিয়াত যদি 1 থাপ্পৰ মাৰো তাই 2-3 থাপ্পৰ মাৰিব আৰু গোটেই ৰাতিটো 3টা-4টা বজালৈকে কাজিয়া যিমান দিন হৈছে সেই 3টা-4টা বজালৈকে কাজিয়া মোৰ বস্তু ভাঙিব ল'ৰাটোক মাৰিব ল'ৰাটোক খাৰা কৰি থৈ দিব টুকনি মাৰিব নিদিয়ে মানে বহুত অত্যাচাৰ মানসিক অত্যাচাৰ ফিজিক্যালিও অত্যাচাৰ কৰে হাতৰ দাগবিলাক আছে চুৰি দি কাটে লাইটাৰ দি জ্বলাই দিয়ে পিঠিত দাগ আছে মোক মাৰিছে ঘৰৰ মানুহৰ মানে কেনেকুৱা তাই হেনেকুৱাই ঘৰৰ মানুহ তাই হেনেকুৱা মাকে ক'ব খালি সংসাৰ কৰিব নোৱাৰা গুচিয়া সেইটোত মানে সিহঁতে মোক তাই সোমবাৰে মোক ধমকিও দিছে তোক যোনদিনা পাওঁ মই বাপেকে মেছেজটো দিছে মোক মেছেজটো মই দেখুৱাম তোক যোনদিনা পাওঁ তোক মাৰি কেনে মই 20 বছৰ জেল খাটিম তোক মাৰি কিন্তু তোক মাৰিহে এৰিম য'তে কি নাথাক সেইটো কাৰণে সিহঁতে মিছাকৈ এইটো বস্তু 1 লাখ টকা ইনাম ৰাখিছে এতিয়া সিহঁতে মোক 1 লাখ টকা ভাবো মানে পুৰস্কাৰ দিছে মোক সিহঁতে বিচাৰি উলিয়াই দিয়াৰ কাৰণে কিন্তু আপোনালোকে যদি বিচাৰি উলিয়াই দিয়েও কিন্তু মোৰ প্ৰাণ নাথাকিব সিহঁতে মাৰি পেলাব নহয়তো ভৰি কাটি মোক সিহঁতে ঘৰত ৰাখিব কিন্তু তাই লাগে বেলেগৰ লগত ভাল পাই থাকিব মই কেছৰ সিহঁতে কেছ দিছিল কিন্তু মই আদালতত যাব পৰা নাই সিহঁতে গুণ্ডা ৰখি থাকে তাত মোৰ নাম সাদ্দাম হুছেইন মোৰ ঘৰ বৰডাঙা বটাগুচি থুইৱালা এলেকা পৰা মোৰ ৱাইফৰ অত্যাচাৰত মই পলাই আছো মানে সিহঁতে নিৰুদ্দেশ হোৱা বুলি কৈছে ন মই পলাই আছো মানে সিহঁতৰ মাৰৰ ভয়ত
সিহঁতে মোক পালে মাৰি পেলাব। আৰু সেইদিনাখনে কমলপুৰত তেনেকুৱা ঘটনা হৈছিল, মোৰ অলপৰ কাৰণে জীৱনটো ৰক্ষা পৰিলে। সিহঁতে প্লেনিং কৰি মানে তালাক দিয়াৰ কাৰণে মোক পইচা পাতি লৈ কেনে কাগজ কৰিম বুলি কৈ কেনে কাজিৰ লগত সিহঁতৰ বয়ফ্ৰেণ্ডৰ লগত আহিলে। অহাৰ পিছত মোক সেনেকুৱা তাতে প্লেনিং কৰিলে। ৰঙিয়াৰ যিমান ডকাইত আছে, গুণ্ডা আছে, চব লৈ আহিছে, লগত পিষ্টল লৈ আহিছে 2টা আৰু চুৰি লৈ আহিছে মোক মাৰিবৰ কাৰণে। মই পিছত বাহিৰত ওলাই দেখা পালোঁ সিহঁতক, দেখা পোৱাৰ পিছত মই পলালোঁ। মানে লগ ধৰিব যাওঁতে আৰু সিহঁতৰ ঘৰত মাৰিছিল তাই, লগ ধৰিব যাওঁতে বহুত মাৰছি, তাক মাৰপিট কৰিছে। মাৰপিট কৰি সি বহুত হেৰি হৈ গৈছে। সিহঁতেতো আমাক ডিমাণ্ড কৰিছে, ছোৱালী সৰু আছে আমি বিয়া নেদাওঁ, আমি 5 লাখ টকা দাবী কৰিছে। তেতিয়া আমাৰ মাহঁতে গৰীব মানুহ ক'ৰ পৰা দিব 5 লাখ টকা, সেনেকে আৰু হেৰি কৰিলে, কৈছে আমি বোৱাৰীটো নিমে দিম, বোৱাৰী কৰি সেনেকে বুলি ক'লে। আৰু বোৱাৰীটো সেনেকে লৈ আহি ফাৰ্ষ্টতে ভালে থাকিল, তাৰপিছত কাজিয়া শুৰু হ'ল। তাৰপিছত 3 বছৰ 4 বছৰ পিছত আকৌ সিহঁতে ভাড়া ৰুমত আহি গ'ল। ভাড়া ৰুমত আহি সিহঁতে আমাৰ লগত কণ্টেক্টে নাই, আমাৰ ফোন নম্বৰ চব ব্লক কৰি থৈ দিছে, আমাৰ মা ভনী দুটাক চব ব্লক কৰি থৈ দিছে। সিহঁতে সিহঁতৰ লগত একো কানেকশ্যনে নাই, আমাক ভালে নাপায়। সি যদি কাৰোবাক তাৰ পৰা ফোন কৰিছো তাক আকৌ গালি দিয়ে, তাৰ লগত ৰাতি লাগে, মায়েৰে পইচা লাগে নেকি, বাইৰেহঁতক পইচা লাগে নেকি, সেইকাৰণে ফোন কৰিছে। কি কাৰণত ফোন কৰিছে, কিবা দিয়ে ফোন কৰিছে নেকি, বাইৰেহঁতৰ লগত একো ৰিলেশ্যন নাই। আৰু ৰুম ভাড়া য'ত আছিল আমাক দেখা নাছিল, তাৰ মাহঁতৰ ঘৰতে দেখুৱাইছিল। সেনেকুৱা 3 বছৰ যে আহি থাকিল, 3 বছৰ আমাক ঘৰ পৰিচয় নিদিলে, কোন ৰুমত থাকিল, ক'ত থাকিল, ক'ত নাথাকিল আমাক দেখা দিয়া নাই। পইচা পাতি খৰচা পাতি একো নাই আমাৰ লগত, খালি সিহঁতৰ লগতে আছে। থাকলি হ'ল কিবা কৰি, আমি ঘৰত গেলি কিবা এটা হেৰি কৰি আলোচনা কৰিম, নাই একো আলোচনা, ঘৰকো নাযায়। যাৱা চাৱা বন্ধ, অহা যোৱা বন্ধ, আমাৰ লগত ভাই ভনী বাবা মাৰ লগত বন্ধ কৰি দিছে অহা যোৱা। সেইটো কাৰণে আমাৰ এই যে এতিয়া যি গণ্ডগোলটো লাগছে, এতিয়া লগাৰ পিছত এই অহাৰ পিছত এনেকুৱা চিষ্টেম চলি আছে, মাৰিম কাটিম। আমাক নি এনেকুৱা হেৰি কৰিলাক, থানাত নি লকাপত নি সোমাই দিছে, তাক জেলত দিলাক, ধৰি আনিলাক, নিলাক চাংচাৰি পৰা ধৰি নি পেলাই জেলত দিলাক, নলবাৰী জেলত। জেল 15 দিন খাটি আহিলাক, 15 দিন খাটি আপোনাৰ ওলাওঁতে সিহঁতে ওলাব, আমাক ওলাব নাপায়। জেলত 15 জন 20 জন মানুহ খাৰা হৈছে গেটৰ আগত। সি কিবা কৰি মানে কিবা এটা হেৰি কৰি পেলাই তাতে এটেম্প কৰিছে, কুৰ্তা পায়জামা পিন্ধি পেলাই সি সেনেকৈ ওলাই গ'ল। ওলাই যোৱাৰ পিছত মোক তাতে জেলৰ পৰা মোক এনেকৈ তোৰ কি হয়, তোৰ লগত কানেকশ্যন নাই, মোক বাপাকে গলটাই উলিয়াই দিছে, মোক ঠেলা মাৰি পেলাই হাতত ধৰি পেলাই, তোৰ এটা একো নাই, মই 5 লাখ টকা হেৰাইছোঁ, মইতো মোৰ কথা আছে, তই গুচি যা, মোক জেলৰ পৰা পঠাই দিছে। এনেকুৱা চলি জেলৰ পৰা ওলাই গুচি গ'ল। জেলৰ পৰা কেছ নম্বৰ একো নাই, থানাত গ'লোঁ, ৰঙিয়া থানাত গ'লোঁ, ৰঙিয়া থানাত কৈছে কি একোৱেই নাই, এইবিলাকতো একোৱেই নাই। এতিয়া ল'ৰাই ওলাই গৈছে, তোমাৰ একো নাই। এতিয়া আমিতো তাক বিয়া ধৰি আনিব নোৱাৰোঁ, বিচাৰিব নোৱাৰোঁ, সেইটোৱে কথা। মোৰ ল'ৰাক মই বিচাৰি উলিয়াব লাগে, কিন্তু মোৰ ল'ৰাক সৌৰাতে বিচাৰি ওলাব খুজি আছে। আৰু লগতে 1 লাখ টকা দিম বুলি ভিডিঅ'টো চব মোবাইলতে পাইছে, কিন্তু 1 লাখ টকা দি কেনে মোবাইলত ভিডিঅ' দিছি, কিন্তু ল'ৰাটোক কি কাৰণত দিছে সেইটো দৰকাৰ। সিহঁতে মাৰিম কাটিম, ভৰি হাতত লৈ আনিব, মানুহ লাজ কৰি পেলাব। অলপ আগতে আজি 3 দিন হ'ল ল'ৰাটোক মাতিছে তালাক কৰিম বুলি মাতি কেনে ল'ৰাটোক মাৰিব খুজিছে, কিন্তু ল'ৰাটো মোক কোৱা নাছিল। লাষ্টত মোক বাধ্যত পৰি ক'ব লগা হৈ গৈছে, মই নিজে গম পাইছোঁ কথাখিনি। কিন্তু ল'ৰাই মোক লোকে ৰাখে, 15,000 টকা মাৰি দিছি, মাৰি দি কেনে কামখিনি কৰিছে। মোৰ ঘৰত যেতিয়া আছিল তেতিয়া তাৰমানে কাজিয়া নোহোৱাকৈ কোনোদিন নাই। কিহৰ কাৰণে এতিয়া তাই কয় ইয়াক ই ভাল পায়, ই কয় তাই ভাল পায়, এনেকুৱা ধৰণৰ তাৰমানে কাজিয়া চলি আছিল। আগত অভাৱ আছিল, আমাৰ একো নাছিল, আমাৰ গাড়ী চলাই ভাত খায়, 1 সপ্তাহৰ ভিতৰত ভাল পাই বিয়া কৰিছে। কিন্তু সিহঁতে বহুত কাহিনী কৰিছে। আগতে যেতিয়া আমি ছোৱালীটো ভাল পাইছিল, সি ল'ৰাটোক আনি কেনে ঘৰৰ ভিতৰত মাতি আনি কেনে ল'ৰাটোক বহুত বেয়াকৈ মাৰিছে, তাৰমানে ল'ৰা লাজ বনাই দিছে। মোৰ স্বামী আজি 6 মাহৰ পৰা নিৰুদ্দেশ হৈ আছে। আমি ওচৰৰ থানাতো জনোৱা গৈছে আৰু আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিছোঁ, এতিয়ালৈ কোনো সুসূত্ৰ পোৱা নাই। গতিকে কোনো সদয় ব্যক্তিয়ে মোৰ স্বামীক সন্ধান দিবলৈ পাৰিলে নগদ 1 লাখ টকা পুৰস্কৃত কৰা হ'ব। গতিকে সদয় ব্যক্তিয়ে যাতে মোৰ স্বামীৰ সন্ধান উলিওৱাত সহায় কৰে যেন। মোৰ পুত্ৰ সন্তান এটাও আছে। আজি 6 মাহে ল'ৰাটোৰ লগত মই কেনেকৈ দিন কটাইছোঁ একমাত্ৰ মইহে জানো। গতিকে ৰাইজলৈ মোৰ অনুৰোধ, মোৰ স্বামীক যাতে সন্ধান উলিওৱাত সহায় কৰে।